Hello everyone, welcome to my channel Assam Job Fever. আজি মই আপোনাৰ আগত কাৰেণ্ট এফেয়াৰ্ছ 2024 ৰিভিজন ভিডিঅ' লৈ আনিছোঁ। আমাৰ ভিডিঅ'ত যিকেইটা কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 আপলোড কৰা হৈছে তাৰে ওপৰত বেছ কৰি মই এই ভিডিঅ'টো লৈ আনিছোঁ। নিজকে নিজে একবাৰ চেষ্টা কৰক যে আপুনি কিমানখিনি আপুনি পাৰিব। নিজকে নিজে এবাৰ প্ৰেক্টিছ কৰি চাওক এই ভিডিঅ'টোৰ দ্বাৰা কিমানকেইটা কুৱেশ্যন আপুনি নিজে পাৰে কমেণ্ট ছেকশ্যনত জনাব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলৰ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত বনোৱা ভিডিঅ' পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 যদি চোৱা নাই এতিয়া আপুনি তৎক্ষণাত যাই চাই লওক, কাৰণ সেইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেই ভিডিঅ'কেইটাত। সেই ভিডিঅ'কেইটা আপোনালোকে চালে বহুতখিনি কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত বহুতখিনি নলেজ আহিব। গতিকে এই ভিডিঅ'টোৰ দ্বাৰা আপুনি নিজক নিজে একবাৰ প্ৰেক্টিছ কৰি চাওক। কমেণ্ট ছেকশ্যনত জনাব কেইটা আপোনালোকে ইয়াৰ পৰা পাৰিলে। আজি আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট উডেন ছেটেলাইট? বিশ্বৰ প্ৰথম কাঠৰ উপগ্ৰহটোৰ নাম কি? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ লিগ্ন'ছেট। বিশ্বৰ প্ৰথম কাঠৰ উপগ্ৰহটোৰ নাম হৈছে লিগ্ন'ছেট। আৰু এই উপগ্ৰহটো কোনে লঞ্চ কৰিছিল? জাপানে লঞ্চ কৰিছিল। এই বস্তুটো মনত ৰাখিব। Which country hosted the World Environment Day in 2024? 2024 চনত কোনখন দেশে বিশ্ব পৰিৱেশ দিৱস আয়োজন কৰিছিল? ইয়াৰ শুদ্ধটো অপশ্যন ডি ছৌদি আৰবিয়া। 2024 চনত ছৌদি আৰবিয়া দেশে বিশ্ব পৰিৱেশ দিৱস আয়োজন কৰিছিল। নেক্সট, হু হেজ বিন এপইণ্টেড এজ এ নিউ গভৰ্ণৰ অফ আছাম? কোনজন ব্যক্তিক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে? ইয়াৰ শুদ্ধটো অপশ্যন চি লক্ষ্মণ প্ৰসাদ আচাৰ্য। লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। আপোনালোকৰ আছাম টাইপ ৰিক্ৰুইটমেণ্ট বা আছাম পুলিচ বা অসমৰ চৰকাৰী চাকৰি পৰীক্ষাবিলাকত এই কুৱেশ্যনটো অহাৰ চান্স বহুতখিনি আছে, কাৰণ এইটো কাৰেণ্ট এফেয়াৰ্ছৰ মেইন কুৱেশ্যন হয়। গতিকে এইটো আপোনালোকে গুৰুত্ব দিব। হোৱাট ইজ দ্য থিম অফ ৱৰ্ল্ড ৱাইল্ড লাইফ ডে 2024? বিশ্ব বন্যপ্ৰাণী দিৱসৰ 2024 বিষয়বস্তু কি? ইয়াৰ শুদ্ধটো অপশ্যন এ কানেক্টিং পিপুল এণ্ড প্লেনেট। বিশ্ব বন্যপ্ৰাণী দিৱস 2024 বিষয়বস্তু হৈছে কানেক্টিং পিপুল এণ্ড প্লেনেট। নেক্সট, হুইচ ষ্টেট ফেষ্টিভেল ইজ সাগাদাৱা? কোনটো ৰাজ্যিক উৎসৱ সগাদোৱা? ইয়াৰ শুদ্ধটো অপশ্যন ডি ছিকিম। ছিকিমত সগাদোৱা ফেষ্টিভেল উদযাপন কৰা হয়। নেক্সট, হোৱাট ৱাজ দ্য থিম ফৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 2024? 2024 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু কি আছিল? ইয়াৰ শুদ্ধটো অপশ্যন ডি লেণ্ড ৰেষ্টৰেশ্যন, ডিজাৰ্টিফিকেশ্যন এণ্ড ড্ৰপ ৰিজাইলিয়েঞ্চ। নেক্সট, উইনিং টিম অফ 2022 ফিফা ৱৰ্ল্ড কাপ। কোনখন দেশে 2022 চনৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ বিজয়ীৰ খিতাপ লাভ কৰিছে? ইয়াৰ শুদ্ধটো অপশ্যন এ আৰ্জেণ্টিনা। আৰ্জেণ্টিনা দেশে 2022 ফিফা ৱৰ্ল্ড কাপৰ বিজয়ী হৈছিল। নেক্সট, ৰিচেণ্টলি হুইচ এয়াৰপৰ্ট বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান এয়াৰপৰ্ট টু এচিভ নেট জিৰ' কাৰ্বন ইমিশ্যন এয়াৰপৰ্ট ষ্টেটাছ? শেহতীয়াকৈ কোনটো বিমানবন্দৰে নেট জিৰ' কাৰ্বন ইমিছ বিমানবন্দৰৰ মৰ্যাদা লাভ কৰা প্ৰথমটো ভাৰতীয় বিমানবন্দৰ হিচাপে পৰিগণিত হৈছে? ইয়াৰ শুদ্ধটো অপশ্যন বি ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। কোনটো এয়াৰপৰ্ট আমাৰ ভাৰতৰ কোনখন এয়াৰপৰ্টে নেট জিৰ' কাৰ্বন ইমিশ্যন এয়াৰপৰ্ট ষ্টেটাছ হাসিল কৰিছে? কোনে? ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টে এই পৰিগণিত হৈছে। নেক্সট, হুইচ অফ দ্য ফলোইং অৰ্গেনাইজেশ্যন হেজ লঞ্চ সাৰথি 2.0 মোবাইল এপ? তলৰ কোনটো সংস্থাই সাৰথি 2.0 মোবাইল এপ মুকলি কৰিছে? ইয়াৰ শুদ্ধটো অপশ্যন বি চেবি, SEBI। তলৰ চেবি সংস্থাই সাৰথি 2.0 মোবাইল এপ মুকলি কৰিছে। নেক্সট, হু হেজ বিন কনফাৰ্ড উইথ দ্য নেশ্যনেল জিঅ' ছায়েন্স লাইফ টাইম এৱাৰ্ডছ 2023? 2023 চনৰ ৰাষ্ট্ৰীয় ভূবিজ্ঞান জীৱনজোৰা সাধনা বঁটা কাক প্ৰদান কৰা হৈছে? ইয়াৰ শুদ্ধটো অপশ্যন বি প্ৰফেচাৰ ধীৰাজ মোহন বেনাৰ্জী। 2023 চনৰ ৰাষ্ট্ৰীয় ভূবিজ্ঞান জীৱনজোৰা সাধনা বঁটা প্ৰফেচাৰ ধীৰাজ মোহন বেনাৰ্জীয়ে লাভ কৰিছে।
নেক্সট এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, হু ইজ দ্য নিউ ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি? গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যগৰাকীজনৰ নাম কি? ইয়াৰ শুদ্ধটো অপশ্যন বি, নানী গোপাল মহন্ত। এইটো একদম ইম্পৰ্টেণ্ট হয়, সকলোৱে মনত ৰাখিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ নতুন ভাইচ চেঞ্চেলৰ হৈছে নানী গোপাল মহন্ত। নেক্সট, ৰিচেণ্টলি হুইচ কাউণ্ট্ৰি ইষ্টাব্লিছ দ্য নেশ্যনেল স্পেচ এজেঞ্চি উইথ এ নেম কাছা, KASA, কাছা? শেহতীয়াকৈ কোনখন দেশত কাছা নামেৰে ৰাষ্ট্ৰীয় মহাকাশ সংস্থা স্থাপন কৰা হৈছে? ইয়াৰ শুদ্ধটো অপশ্যন এ, চাউথ কোৰিয়া। শেহতীয়াকৈ চাউথ কোৰিয়া দেশত কাছা নামেৰে ৰাষ্ট্ৰীয় মহাকাশ সংস্থা স্থাপন কৰা হৈছে। নেক্সট, হুইচ ওৱান ৱাজ ডিক্লেয়াৰ্ড এজ এ ইণ্ডিয়াছ ফাৰ্ষ্ট ডাৰ্ক স্কাই পাৰ্ক? কোনখন ভাৰতৰ প্ৰথম ডাৰ্ক স্কাই পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ শুদ্ধটো অপশ্যন এ, পেঞ্চ টাইগাৰ ৰিজাৰ্ভ। পেঞ্চ টাইগাৰ ৰিজাৰ্ভ ভাৰতৰ প্ৰথম ডাৰ্ক স্কাই পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট, হুইচ কাউণ্ট্ৰি হেজ ডেভেলপড দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট উডেন ছেটেলাইট? কোনখন দেশে বিশ্বৰ প্ৰথমটো কাঠৰ উপগ্ৰহ নিৰ্মাণ কৰিছে? ইয়াৰ শুদ্ধটো অপশ্যন চি, জাপান। জাপান দেশে বিশ্বৰ প্ৰথমটো কাঠৰ উপগ্ৰহ নিৰ্মাণ কৰিছে। Next, which has been recently declared as the UNESCO's World Heritage Site of Assam? শেহতীয়াকৈ অসমৰ কিহৰ ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে? ইয়াৰ শুদ্ধটো অপশ্যন এ, চৰাইদেউ মৈদাম। ইউনেস্কো's World Heritage Site of Assam বুলি কাক ডিক্লেয়াৰ কৰিছে? চৰাইদেউ মৈদামক ডিক্লেয়াৰ কৰিছে। Next, according to TRAI, which state's growth rate of phone subscriber is highest? TRAIৰ মতে কোনখন ৰাজ্যৰ ফোন গ্ৰাহকৰ বৃদ্ধি হাৰ সৰ্বাধিক? TRAIৰ মতে কোনখন ৰাজ্যত ফোনৰ যিটো বৃদ্ধি, গ্ৰাহকৰ বৃদ্ধি ক'ত সৰ্বাধিক হৈছে? ইয়াৰ শুদ্ধটো অপশ্যন এ, আছাম। TRAIৰ মতে আমাৰ অসমত মোবাইল ফোনৰ গ্ৰাহক অতি সৰ্বাধিক, হাৰটো বেছি ইয়াৰে। নেক্সট, where was a distinct blue colored and species discovered identified as a biodiversity hotspot? জৈৱ বৈচিত্ৰ্য হটস্পট হিচাপে চিনাক্ত কৰা এটা সুকীয়া নীলা ৰঙৰ পিপেৰাৰ মছলা ক'ত আৱিষ্কাৰ কৰা হৈছিল? ইয়াৰ শুদ্ধটো অপশ্যন এ, চিয়াং ভেলী। নীলা ৰঙৰ পিপেৰাৰ মছলাটো চিয়াং ভেলীত আৱিষ্কাৰ কৰা হৈছিল। নেক্সট, হুইচ কাউণ্ট্ৰি হেজ ৰিচেণ্টলি এনাউন্সড নট টু জইন ব্ৰিক্স? শেহতীয়াকৈ কোনখন দেশে ব্ৰিক্সত যোগদান নকৰাৰ কথা ঘোষণা কৰিছে? ইয়াৰ শুদ্ধটো অপশ্যন এ, আৰ্জেণ্টিনা। শেহতীয়াকৈ আৰ্জেণ্টিনা দেশে ব্ৰিক্সত যোগদান নকৰাৰ কথা ঘোষণা কৰিছে। নেক্সট, ভিনাছ ফগাট ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্টছ? ভিনাছ ফগাট কি খেলৰ লগত জড়িত? ইয়াৰ শুদ্ধটো অপশ্যন চি, ৰেচলিং। ভিনাছ ফগাট কি খেলৰ সৈতে জড়িত? ৰেচলিং খেলৰ সৈতে জড়িত আছে। Who has been chosen for the Gutlappa Halikari Award for 2024? 2024 চনৰ গুডলেপা হালিকাৰী বঁটাৰ বাবে কাক বাছনি কৰা হৈছে? ইয়াৰ শুদ্ধটো অপশ্যন এ, সিদ্ধালিংগা পাটানাছেট্টি। 2024 চনৰ গুডলেপা হালিকাৰী বঁটা কাক দিছিলে? সিদ্ধালিংগা পাটানাছেট্টি। নেক্সট, হোৱাট ইজ দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট 3D প্ৰিণ্টেড ৰকেট ইঞ্জিন? বিশ্বৰ প্ৰথমটো 3D প্ৰিণ্টেড ৰকেট ইঞ্জিন কি? ইয়াৰ শুদ্ধটো অপশ্যন এ, অগ্নিবাণ ছৰ্টেড। বিশ্বৰ প্ৰথমটো 3D প্ৰিণ্টেড ৰকেট ইঞ্জিন হৈছে অগ্নিবাণ ছৰ্টেড। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে নোট ডাউন কৰিব। ছৰ্টেডটো স্পেলিংটো আপোনালোকে নাভাবিব যে মই ভুলকৈ লিখিছোঁ। ছৰ্টেড স্পেলিংটো এনেকুৱা ধৰণৰ হয়, তাৰে ইঞ্জিনৰ নামটো আৰু। চ' অগ্নিবাণ ছৰ্টেড ইঞ্জিন। Next, who has been selected as India's flag bearer for the opening ceremony of Paris Paralympics 2024? পেৰিছ পেৰালিম্পিক 2024 মুকলি অনুষ্ঠানৰ বাবে ভাৰতৰ পতাকাবাহী হিচাপে কাক নিৰ্বাচন কৰা হৈছে? ইয়াৰ শুদ্ধটো অপশ্যন বি, সুমিত আন্টিল এণ্ড ভাগ্যশ্ৰী যাদৱ।
ইয়াত এটা টুইষ্ট আছে কি জানেনে ইয়াত আপোনালোক সকলে কিছুমানে ভাবিব এইটো ডাইৰেক্টলি কুৱেশ্যনবিলাক পঢ়ে আমাৰ কিছুমান ষ্টুডেণ্টে ডাইৰেক্টলি কুৱেশ্যনটো পঢ়িলে বা ডাইৰেক্ট এনচাৰ দি দিয়ে কিন্তু ডাইৰেক্ট এনচাৰ দিয়াটো এইটো ভুল অলপমান চাব লাগে টাইম কম থাকে হয় কিন্তু অলপমান চাব লাগে কুৱেশ্যনটো ইয়াতে চাওক পেৰিছ কিছুমানে ভাবে এইটো পেৰিছ অলিম্পিক হয় আৰু PV সিন্ধু এণ্ড শৰৎ কমল বুলি টিক কৰি দিব কিন্তু চাওক এইটো পেৰিছ অলিম্পিক নহয় এইটো পেৰিছ পেৰালিম্পিক্স হয় যোনবিলাক পেৰেলেল হয় পেৰেলেলৰ কাৰণে হয় এইটো তো আমাৰ ইয়াত আপোনালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ কনফিউজো কৰি দিব পাৰে PV সিন্ধু এণ্ড শৰৎ কমলো দিব পাৰে কিছুমানে ডাইৰেক্ট পেৰিছ অলিম্পিক বুলি ভাবি PV সিন্ধু এণ্ড শৰৎ কমলক টিক কৰি আহিব অপশ্যন 8 টিক কৰি আহিব কিন্তু আমাৰ ইয়াতে দিছে পেৰিছ পেৰালিম্পিক্স 2024 মানে পেৰেলেলবিলাকৰ কাৰণে তো সেই অনুষ্ঠানত সমিত অন্টিল এণ্ড ভাগ্যশ্ৰী যাদৱে ইণ্ডিয়াছ ফ্লেগ বেৰিয়াৰ হিচাপে অপেনিং চেৰামনিত আছিলে তো এই দুটা বস্তুত কনফিউজ নহ'ব সকলোৱে ভালদৰে টিক কৰি আহিব পৰীক্ষাত Next, who has been named as the chief the mission of the Indian contingent for Paris Paralympics 2024? Paris Paralympic 2024 বাবে ভাৰতীয় দলটোৰ চিফ দি মিছন হিচাপে কাক নিৰ্বাচিত কৰা হৈছে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি সত্যপ্ৰকাশ সাংৱান পেৰিছ অলিম্পিক 2024 বাবে ভাৰতীয় দলটোৰ চিফ দি মিছন হিচাপে সত্যপ্ৰকাশ সাংৱানক নিৰ্বাচিত কৰা হৈছে নেক্সট World No Tobacco Day is observed every year on প্ৰতি বছৰে বিশ্ব ধঁপাত নিষিদ্ধ দিৱস পালন কৰা হয় এই যে তম্বাকু খোৱা হয় না সেইটো এটা দিৱস হিচাপে পালন কৰা হয় এইটো কোন তাৰিখত পালন কৰা হয় ইয়াৰ শুদ্ধটো অপশ্যন বি 31 মে এইটো পৰীক্ষাত অহাৰ চান্স আছে এইটো আপোনালোক সকলোৱে অলপ গুৰুত্ব দিব ইম্পৰ্টেণ্ট হয় নো তম্বাকু ডে ৱৰ্ল্ডৰ নো তম্বাকু ডে কেতিয়া পালন কৰা হয় 31 মেত পালন কৰা হয় Which Assamese has been appointed as the youth advocates of UNICEF India? কোনজন অসমীয়াক ইউনিচেফ ইণ্ডিয়াৰ যুৱ অভিবক্তা হিচাপে নিযুক্তি দিছে ইয়াৰ শুদ্ধটো অপশ্যন এ নাহিদ আফৰিন আমি নাহিদ আফৰিনক সকলোৱে জানো বহুত ভাল ধুনীয়া গান গায় গতিকে নাহিদ আফৰিনক অসমীয়া ইউনিচেফ ইণ্ডিয়াৰ যুৱ অধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে Next, when is the National Space Day celebrated? ৰাষ্ট্ৰীয় মহাকাশ দিৱস কেতিয়া পালন কৰা হয় ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধটো অপশ্যন সি 23 আগষ্ট নেশ্যনেল স্পেচ ডে কেতিয়া চেলিব্ৰেট কৰা হয় 23 আগষ্টত চেলিব্ৰেট কৰা হয় সকলোৱে মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহি যাব পাৰে Which scientist received the বিজ্ঞান ৰত্ন এৱাৰ্ড 2024 কোনজন বিজ্ঞানীয়ে 2024 চনৰ বিজ্ঞান ৰত্ন বঁটা লাভ কৰিছে ইয়াৰ শুদ্ধটো অপশ্যন বি প্ৰফেসৰ গোবিন্দৰাজন পদ্মনাভন প্ৰফেসৰ গোবিন্দৰাজনে 2024 চনৰ বিজ্ঞান ৰত্ন বঁটা লাভ কৰিছে আজি এই ভিডিওটো যিকেইটা কাৰেণ্ট এফেয়াৰ্ছ দিয়া হৈছে সেইকেইটা গোটেইকেইটা বহুত ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ হয় আপোনাৰ সকলোৱে এইকেইটা একদম মাৰ্ক কৰি থৈ দিব কাৰণ এইকেইটা পৰীক্ষাত অহা চান্স বহুতখিনি আছে গতিকে আপোনাৰ সকলোৱে এইকেইটা মাৰ্ক কৰি থৈ দিব গতিকে আৰু সকলোৱে ভিডিওটো চোৱাৰ পাছত সকলোৱে লাইক কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো নেক্সট কুৱেশ্যন আমি আগবাঢ়ি যাওঁ নেক্সট দ্য হোষ্ট কাউণ্ট্ৰি অফ 2026 উইণ্টাৰ অলিম্পিক্স 2026 চনৰ শীতকালীন অলিম্পিক আয়োজনক দেশৰ নাম কি ইয়াৰ শুদ্ধটো অপশ্যন ডি ইটালী 2026ত উইণ্টাৰ অলিম্পিক্স ক'ত পতাব কোনটো দেশে হোষ্ট কৰিব ইটালী দেশে হোষ্ট কৰিব নেক্সট হু ইজ দ্য অথৰ অফ ৰিচেণ্টলি ৰিলিজ দ্য বুক টাইটেল হোৱাই ভাৰত মেটাৰ্ছ শেহতীয়াকৈ মুক্তি পোৱা হোৱাই ভাৰত মেটাৰ্ছ শীৰ্ষক গ্ৰন্থখনৰ লেখক কোন ইয়াৰ শুদ্ধটো অপশ্যন সি এছ জয়শংকৰ হোৱাই ভাৰত মেটাৰ্ছৰ গ্ৰন্থখনৰ লেখক হৈছে এছ জয়শংকৰ হু হেজ বিন ক্ৰাউন মিছ ৱৰ্ল্ড 2024 2024 মিছ ৱৰ্ল্ড খিতাপ কোনে লাভ কৰে ইয়াৰ শুদ্ধটো অপশ্যন সি ক্ৰিষ্টিয়ানা পিস্কোভা 2024 চনৰ মিছ ৱৰ্ল্ড খিতাপ ক্ৰিষ্টিয়ানা পিস্কোভা লাভ কৰে নেক্সট হু উইল বি কনফাৰ্ড উইথ দ্য আছাম বৈভৱ এৱাৰ্ড দ্য হায়েষ্ট চিভিলিয়ান অনাৰ ইন দ্য ষ্টেট অফ আছাম অসম ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান
অসম বৈভৱ বঁটা কাক প্ৰদান কৰা হ'ব? ইয়াৰ শুদ্ধটো অপশ্যন বি ৰঞ্জন গগৈ। অসম বৈভৱ এৱাৰ্ড কাক দিয়া হ'ব, কাক প্ৰদান কৰা হ'ব? ৰঞ্জন গগৈক প্ৰদান কৰা হ'ব। নেক্সট, হু উইল ৰিচিভ দ্য ভাৰত ৰত্ন এৱাৰ্ড 2024? 2024 চনৰ ভাৰত ৰত্ন বঁটা কোনে লাভ কৰিব? ইয়াৰ শুদ্ধটো অপশ্যন এ কাপুৰী ঠাকুৰ। 2024 ভাৰত ৰত্ন এৱাৰ্ডছ কোনে লাভ কৰিব? কাপুৰী ঠাকুৰ। নেক্সট, হু হেজ বিন এৱাৰ্ডেড ফাৰ্ষ্ট ইভাৰ বিজ্ঞান ৰত্ন এৱাৰ্ড 2024? কোনজন ব্যক্তিক ভাৰতৰ প্ৰথম বিজ্ঞান ৰত্ন বঁটা 2024 প্ৰদান কৰা হৈছে? ইয়াৰ শুদ্ধটো অপশ্যন এ গোবিন্দৰাজন পদ্মনাভন। গোবিন্দৰাজন পদ্মনাভন ব্যক্তিক ভাৰতৰ প্ৰথম বিজ্ঞান ৰত্ন বঁটা 2024 প্ৰদান কৰা হৈছে। নেক্সট, হুইচ মেডেল ডিড নীৰজ চোপ্ৰা উইন ইন লৌচন ডায়মণ্ড লীগ 2024? নীৰজ চোপ্ৰাই লৌচন ডায়মণ্ড লীগ 2024 কি পদক লাভ কৰে? কি পদক লাভ কৰিছে? ইয়াৰ শুদ্ধটো অপশ্যন বি চিলভাৰ মেডেল। নীৰজ চোপ্ৰাই লৌচন ডায়মণ্ড লীগ 2024 চিলভাৰ মেডেল লাভ কৰিছে। নেক্সট, হু হেজ বিন ছিলেক্টেড ফৰ দ্য নেশ্যনেল ইউথ এৱাৰ্ড 2024? 2024 চনৰ ৰাষ্ট্ৰীয় যুৱ বঁটাৰ বাবে কাক নিৰ্বাচিত কৰা হৈছে? ইয়াৰ শুদ্ধটো অপশ্যন এ বিশাথী ভাৰত। 2024 চনৰ নেশ্যনেল ইউথ এৱাৰ্ড কাক দিয়া হৈছে? বিশাথী ভাৰতক দিয়া হৈছে। নেক্সট, হুইচ ইণ্ডিয়ান ছিংগাৰ ৱাজ ৰিচেণ্টলি অনাৰ্ড উইথ গ্ৰেমি এৱাৰ্ড 2024? কোনজন ভাৰতীয় গায়কক গ্ৰেমি বঁটা 2024 সন্মানিত কৰা হৈছে? ইয়াৰ শুদ্ধটো অপশ্যন বি শংকৰ মহাদেৱন। শংকৰ মহাদেৱন গ্ৰেমি বঁটা 2024 সন্মানিত কৰা হৈছে। নেক্সট, হোৱাট ডে ইজ চেলিব্ৰেটেড অন 1 জুলাই এভৰি ইয়াৰ? প্ৰতি বছৰে 1 জুলাইৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয়? প্ৰত্যেক বছৰে 1 জুলাই দিনটো কি হিচাপে পালন কৰা হয়? ইয়াৰ শুদ্ধটো অপশ্যন এ নেশ্যনেল ডক্টৰ্ছ ডে। প্ৰতি বছৰে 1 জুলাই দিনটো নেশ্যনেল ডক্টৰ্ছ ডে বুলি হিচাপে পালন কৰা হয়। নেক্সট, হু হেজ ৰিচেণ্টলি বিন এপইণ্টেড এজ দ্য ছেক্ৰেটাৰী জেনেৰেল অফ বিমষ্টেক? শেহতীয়াকৈ বিমষ্টেকৰ মহাসচিব হিচাপে কোনে নিযুক্তি লাভ কৰিছে? ইয়াৰ শুদ্ধটো অপশ্যন ডি ইন্দিৰা মণি পাণ্ডে। শেহতীয়াকৈ বিমষ্টেকৰ মহাসচিব হিচাপে ইন্দিৰা মণি পাণ্ডে নিযুক্তি লাভ কৰিছে। নেক্সট, হুইচ ইণ্ডিয়ান ষ্টেট চেলিব্ৰেটছ পোংগল ফেষ্টিভেল? ভাৰতৰ কোনখন ৰাজ্যত পোংগল উৎসৱ পালন কৰা হয়? ইয়াৰ শুদ্ধটো অপশ্যন এ তামিলনাডু। ভাৰতৰ তামিলনাডু ৰাজ্যত পোংগল উৎসৱ পালন কৰা হয়। নেক্সট, ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ নাছা? নাছাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধটো অপশ্যন চি ৱাশ্বিংটন DC। USA আছে, আমেৰিকাত আছে, কিন্তু ক'ত আছে? ৱাশ্বিংটন DCত আছে। নাছাৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটন DC USAত আছে। নেক্সট, Avani Lekhara has won gold medal in Paris 2024 Paralympics in which sport? পেৰিছ 2024 পেৰালিম্পিকত কোনখন খেলত সোণৰ পদক লাভ কৰিছে আৱানি লেখৰাই? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে এইটো গুৰুত্ব দিব। ইয়াৰ শুদ্ধটো অপশ্যন এ 10 মিটাৰ এয়াৰ ৰাইফল। পেৰিছ 2024 পেৰালিম্পিক্স খেলত আৱানি লেখৰাই 10 মিটাৰ এয়াৰ ৰাইফলত গ'ল্ড মেডেল লাভ কৰিছিল। তো এই 40টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কেইটা নিজে পাৰিলে কমেণ্ট ছেকশ্যনত জনাব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। কাৰেণ্ট এফেয়াৰ্ছ 2024 আপকামিং পাৰ্ট 4 আহি আছে, আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, যাতে মই আপলোড কৰালে আপোনালোকে তৎক্ষণাত পায়। ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।